অগপ দল সদায় অসমৰ তিৰংগীয়া, অসমৰ মাটি, অসমৰ বেটি, অসমৰ সম্পদ, অসমীয়া মানুহৰ আৱেগৰ কাৰণে আমি অসম গণ পৰিষদ দল। চব ৰাইজৰ এটা অভিযোগ যিটো আমি পাই আছোঁ, সেইমতে আমাৰ এটা ৰাজনৈতিক দলৰ সভাপতি, ইউথ কংগ্ৰেছৰ সভাপতি জুবেৰেনাম ডাঙৰীয়া আৰু আমাৰ এই শাকিল বুলি এটা ল'ৰা, কেইটামান এটা গ্ৰুপে কিছুমান পইচা বোলে মানুহৰ লৈছে বুলি আমি শুনা পাইছোঁ। সেইমতে যদি হয়, আমি কাকো নাম নাধৰোঁ, কাৰো বিৰুদ্ধে আমি অভিযোগ নকৰোঁ, এইটো একদম ভালকৈ তদন্ত হ'ব লাগে। আৰু যি ৰাইজৰ পইচা পাতি যিটো শুনা পাইছোঁ, যিটো পইচা পাতি মানুহে দিছে, সেই পইচাটো আমাৰ চৰকাৰে উদ্ধাৰ কৰিব বুলি আমি আশাবাদ। আমি জুবেৰেনামজনৰ বিৰুদ্ধে যি এক অভিযোগ আহিছে, আমি চৰকাৰৰ ওচৰত দাবী জনাওঁ যে তদন্ত হওক। তদন্ত যদি সি দোষী হয় তাক শাস্তিৰ আওতায় আনক, আৰু যদি সি দোষী নহয় তাহলে একো নহ'ব। মই কৈছোঁ যে আমি যদি দোষী হয় সি শাস্তি হ'ব 100%। এইটো তদন্ত হ'ব লাগে। যদি ৰাইজে অভিযোগ কৰিছে তেতিয়া তদন্ত 100% হ'ব লাগে। আৰু এটা কথা শুনক দাদা, আপোনালোক আমি সকলো গণতন্ত্ৰৰ চতুৰ্থ স্থান সাংবাদিকক আমি শ্ৰদ্ধা কৰোঁ। কিয় কাৰণে সাংবাদিক নহ'লে আমাৰ দেশৰ সমস্যাখিনি সমাধান নহয়, চেনেলবিলাক নহ'লে আমাৰ দেশৰ সমস্যাখিনি সমাধান নহয়। কাৰণ কিছুমান বস্তু আছে চৰকাৰে নাজানে কিন্তু সাংবাদিকবিলাকে এই জানে। গণতন্ত্ৰৰ চতুৰ্থ স্থানে অগপ দল সদায় অসমৰ তিৰংগীয়া, অসমৰ মাটি, অসমৰ বেটি, অসমৰ সম্পদ, অসমীয়া মানুহৰ আৱেগৰ কাৰণে আমি অসম গণ পৰিষদ দল। চব ৰাইজৰ এটা অভিযোগ যিটো আমি পাই আছোঁ, সেইমতে আমাৰ এটা ৰাজনৈতিক দলৰ সভাপতি, ইউথ কংগ্ৰেছৰ সভাপতি জুবেৰেনাম ডাঙৰীয়া আৰু আমাৰ এই শাকিল বুলি এটা ল'ৰা, কেইটামান এটা গ্ৰুপে কিছুমান পইচা বোলে মানুহৰ লৈছে বুলি আমি শুনা পাইছোঁ। সেইমতে যদি হয়, আমি কাকো নাম নাধৰোঁ, কাৰো বিৰুদ্ধে আমি অভিযোগ নকৰোঁ, এইটো একদম ভালকৈ তদন্ত হ'ব লাগে। আৰু যি ৰাইজৰ পইচা পাতি যিটো শুনা পাইছোঁ, যিটো পইচা পাতি মানুহে দিছে, সেই পইচাটো আমাৰ চৰকাৰে উদ্ধাৰ কৰিব বুলি আমি আশাবাদ। আমি জুবেৰেনামজনৰ বিৰুদ্ধে যি এক অভিযোগ আহিছে, আমি চৰকাৰৰ ওচৰত দাবী জনাওঁ যে তদন্ত হওক। তদন্ত যদি সি দোষী হয় তাক শাস্তিৰ আওতায় আনক, আৰু যদি সি দোষী নহয় তাহলে একো নহ'ব। মই কৈছোঁ যে আমি যদি দোষী হয় সি শাস্তি হ'ব 100%। এইটো তদন্ত হ'ব লাগে। যদি ৰাইজে অভিযোগ কৰিছে তেতিয়া তদন্ত 100% হ'ব লাগে। আৰু এটা কথা শুনক দাদা, আপোনালোক আমি সকলো গণতন্ত্ৰৰ চতুৰ্থ স্থান সাংবাদিকক আমি শ্ৰদ্ধা কৰোঁ। কিয় কাৰণে সাংবাদিক নহ'লে আমাৰ দেশৰ সমস্যাখিনি সমাধান নহয়, চেনেলবিলাক নহ'লে আমাৰ দেশৰ সমস্যাখিনি সমাধান নহয়। কাৰণ কিছুমান বস্তু আছে চৰকাৰে নাজানে কিন্তু সাংবাদিকবিলাকে এই জানে। গণতন্ত্ৰৰ চতুৰ্থ স্থানে